হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু এটা মিনি ব্লগত স্বাগতম জনাইছোঁ। মোৰ কাউটো নকমিল, সেইকাৰণে গলত গামোচা বান্ধি ল'লোঁ আৰু এয়া উঠিয়ে চাওঁ মাকে চাহ দিছে আৰু বিস্কুট দিছে কেইটামান। মই মুখ ধুবলৈ গৈছিলোঁ বাৰু, চাহটো আহি খাই দেখোঁ যে চাহটো ঠাণ্ডাই হৈ গ'ল। চাহটো ইমানে ঠাণ্ডা হৈ গ'ল যে খাবই নোৱাৰিলোঁ। আৰু কি কৰিম, আৰু চাহটোতো খাবই লাগিব। তেনেকৈ চাহটো খালোঁ আৰু লগে লগে মোৰ বন্ধুৰ কল আহিল মঠাউৰিত যাবলৈ। ময়ো এয়া আহিলোঁ মঠাউৰিত। বৰষুণৰ ছিজনত এনেকুৱা পৰিৱেশত ভাল লাগে আৰু এটা গছ আছে, তাতে আমি বহি আড্ডা মাৰি থাকোঁ, মোবাইল চাই থাকোঁ। আৰু ইয়াতে বহি আছোঁ আৰু দীপাংকৰ চাব পাৰে মোবাইলত চিনেমা ডাউনলোড কৰি আছে। আৰু এই কুকুৰবিলাক আমাৰ পিছে পিছে আহি থাকে, আমি মাতো আহি থাকে। আৰু এনেকুৱা বতাহৰ পৰিৱেশত আড্ডা মাৰাটোৰ মজাটো বেলেগ। দোকানো আছে, আপোনালোকে খোৱা বস্তু কিনি খাব পাৰে আৰু আড্ডা মাৰিব পাৰে। বাছ, ইফালে সিহঁতে আড্ডা মাৰি আছে, ই বোলে ঘৰত গুচি যায়। এতিয়া আমিও ঘৰত গুচি আহিব ধৰিলোঁ গাইছ। আমি খোজকাঢ়ি যাওঁ। এইটো মোৰ চুলিটো ডাঙৰ হ'ল বাৰু, কিন্তু নাকাটো এতিয়া। সন্ধিয়াৰ লগে লগে আন্ধাৰ হ'বলৈ ধৰিলে আৰু মোক মাকে গাখীৰ আনিব দিলে, সেইকাৰণে গাখীৰ আনিব গ'লোঁ গাইছ। দুখৰ খবৰ গাইছ, গাখীৰটো নাপালোঁ। এতিয়া উভতি গৈ আছোঁ আৰু এয়া আমাৰ মামাৰ ঘৰলৈ আহি গ'লোঁ। মই এতিয়া মামাৰ ঘৰত আছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।